খেতি বাতিৰ বাবে উপযোগী কৰিবলৈ মানুহে কি কৰিছে ভূমিবিলাক কি কৰিছে ক'ৰবাত যদি খাল বিল আছে সেই খাল বিলবিলাকো ভৰাই লৈছে বননি অঞ্চলবিলাকো চাফা কৰি লৈছে চাফা কৰি মানুহে খেতিৰ বাবে উপযোগী কৰিছে সেইখিনিয়ে কিন্তু পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে আচলতে সামাজিক অৰ্থনৈতিক পৰিৱেশৰ কথাবোৰ বিবেচনা কৰিয়ে এই ভাগ ব্যৱহাৰ কৰা উচিত এই যিবিলাক ব্যৱহাৰ কৰিছে বন জংঘল চাফা কৰি কৃষিৰ বাবে উপযোগী কৰি দিছে এইখিনি কিন্তু আকৌ সামাজিক আৰু পৰিৱেশৰ ওপৰত অলপ বিবেচনা কৰিব লাগে কাৰণ গছ গছনিবিলাক যদি কাটি পেলোৱা হয় এইখিনিৰ পৰা আমাৰ যথেষ্ট ক্ষতি হ'ব গছ গছনি যদি নাথাকে আমি মানুহ জীয়াই থকাটো অসম্ভৱ যিবিলাক জীৱ জন্তু আছে গছ গছনি অবিহনে কোনো জীয়াই থাকিব নোৱাৰে কাৰণ গছ গছনিৰ পৰা আমি যিটো উশাহ নিশাহ লওঁ আমি যে উশাহ নিশাহ লৈ আছোঁ নহয় বাচিবলৈ এই গছ গছনিৰ পৰা আমাৰ যিটো অক্সিজেন বায়ু এই অক্সিজেনটো গছ গছনি আমাক দিয়ে আৰু আমাৰ পৰা যিটো ওলাই যায় নিশাহত সেইটো হৈছে কাৰ্বন ডাই অক্সাইডটো গছ গছনিয়ে গ্ৰহণ কৰে আজি যদি গছ গছনিৰ সংখ্যা কমি যায় গৰমৰ মাত্ৰাও বাঢ়ি যাব আমাৰ অক্সিজেনৰো অভাৱ হৈ পৰিব তাৰপিছত কৈছে নগৰ অঞ্চলত ভূমিৰ ব্যৱহাৰ নগৰ অঞ্চলত মাটি কিভাৱে ব্যৱহাৰ কৰা হয় নগৰ অঞ্চলত মাটি নগৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক নগৰত আকৌ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজনো বেছি আৰু বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজন বেছি নগৰ অঞ্চলত জনসংখ্যাৰ হাৰ বৃদ্ধিৰ হাৰ কি কেনেকৈ বেছি জানা নেকি এইবিলাক জেগা সৰু ঠাই সৰু আৰু মানুহবিলাক একে জেগাত ঝুম বান্ধি থাকে নগৰ অঞ্চলত আমাৰ যেনেকৈ এনেকৈ মুকলি ঠাই আছে গাঁৱলীয়া অঞ্চলত কাৰোবাৰ 2 বিঘা 4 বিঘা 5 বিঘা মাটি আছে আৰু সকলো মিলাই কাৰোবাৰ ঘৰ আছে গাঁৱলীয়া অঞ্চলত দেখিবা 1 বিঘা 2 বিঘাৰ বাৰী আছে কিন্তু নগৰ অঞ্চলত 1 কাটা 2 কাটা 3 কাটা 5 কাটা বেছিকৈ নাথাকে 1 কাটা ওপৰতো মাটি নাথাকে প্ৰায় মানুহৰ দেখিবা এই 10 লুচা 20 লুচা জেগাটো সিহঁতে বিল্ডিং বনাই লৈছে নগৰ অঞ্চলত ঠাই কম আৰু গণবসতি বেছি তাৰপিছত কোৱা হৈছে বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজন বেছি আৰু সেই নগৰ অঞ্চলত ভূমিৰ প্ৰয়োজনো বেছি জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্য উদ্যোগ ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে জনসংখ্যা যেতিয়া বাঢ়া আৰম্ভ হৈ যায় মানুহে ব্যৱসায় বাণিজ্যও বাঢ়া আৰম্ভ কৰিব লাগে আৰু ব্যৱসায় বাণিজ্য ৰাস্তা ঘাট ভূমি আদি সকলোৰে পৰিৱৰ্তন ঘটে সকলো উদ্যোগ ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে সেইকাৰণেই যে কাষৰীয়া কৃষিভূমি জলাভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয় আৰু নগৰ লাহে লাহে কি হয় যেতিয়া জনসংখ্যা বৃদ্ধি হোৱা আৰম্ভ হয় আৰু মানুহ এই একেখন নগৰৰ ভিতৰত জেগা নহয় তেতিয়া লাহে লাহে কি কৰে নগৰৰ বাহিৰৰ পৰা লাহে লাহে মানুহে মাটিবিলাক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু খাল বিল যিবিলাক থাকে নগৰৰ কাষৰ ওচৰ চুবুৰীয়া অঞ্চলত বা কাষৰীয়া অঞ্চলত এইবিলাক মানুহে লাহে লাহে ভৰাই বননি থাকিলে বননিবিলাক চাফা কৰায় আৰু গছ গছনি থাকিলে এইবিলাক কাটি কৰি মানুহে বিল্ডিং টিল্ডিং বনায় আৰু বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান বনাই লয় মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে মাটিৰ দাম দিনে দিনে বাঢ়িছে মাটিৰ চাহিদা দিনক দিনে বাঢ়িছে মানে মাটিৰ মূল্য বাঢ়িছে কিন্তু আহিছে যদিও ব্যৱহাৰযোগ্য মাটিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে আৰু মানুহৰ যে ব্যৱহাৰৰ উপযোগী যিবিলাক মাটি সেইবিলাক লাহে লাহে কমি আহিছে কাৰণ জনসংখ্যা বৃদ্ধি হৈছে যিবিলাক ঠাইত আগতে কম মানুহ আছিল সেই ঠাইত বেছি মানুহ হৈছে এতিয়া জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে মাটিৰ মূল্য বাঢ়ি গৈছে কিন্তু ব্যৱহাৰ উপযোগী মাটি কমি গৈছে কাৰণ যিবিলাক মাটি তুমি ব্যৱহাৰ কৰিবা সেই ঠাইখিনি মানুহে আৱৰি লৈছে মানুহে জুৰি লৈছে মানুহ বহি আছে ব্যৱহাৰ উপযোগী মাটি কিন্তু কমি আহিছে আৰু ভূমিস্খলন খহনীয়া মৰুকৰণ ভূমিৰ অৱক্ষয় আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপে ভূমি সম্পদৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে এই ভূমিস্খলন যেতিয়া হয় খহনীয়া যেতিয়া হয় আৰু মৰুকৰণ এইবিলাকে কি কৰিছে ভূমিৰ অৱক্ষয় আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপে ভূমি সম্পদৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে